জুনাইত প্ৰবল ধুমুহা বৰষুণৰ ফলত বিস্তৰ ক্ষতি উৰুৱাই লৈ গ'ল বহু পৰিয়ালৰ বাসগৃহৰ টিনপাত বেৰা আদি বাগৰি পৰিল প্ৰকাণ্ড গছ বিদ্যুৎ সেৱা ব্যাহত প্ৰচণ্ড গৰমৰ মাজতে মাজনিশা প্ৰায় 12 মান বজাত হঠাৎ অহা প্ৰবল ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে জুনাইৰ বিভিন্ন অঞ্চলত জানিব পৰা মতে মাজনিশা হঠাৎ অহা প্ৰবল ধুমুহাই বাহিৰচিলে গাঁও পঞ্চায়তৰ অন্তৰ্গত চিলে মদপুৰ শান্তিপুৰ আদি গাঁৱৰ প্ৰায় 30টাতকৈ অধিক পৰিয়ালৰ বাসগৃহ ভৰালৰ চাল বেৰ উৰুৱাই নিয়াৰ ফলত বিস্তৰ ক্ষতি সাধন হয় ধুমুহা বৰষুণত নষ্ট হৈ পৰে বাৰীৰ বিভিন্ন ফচলৰ লগতে বহু লাগতিয়াল সামগ্ৰী তদুপৰি সমগ্ৰ অঞ্চলতে ব্যাহত হৈ পৰিছে বিজুলী সংযোগ জুনাইৰ পৰা বৰ্ষাৰণ্য পবা 3 মাইল বিট অফিচকে ধৰি বহু গাঁৱলৈ যোৱা গড়কাপ্তানি পথৰ ওপৰত প্ৰকাণ্ড গছ বাগৰি পৰাত ব্যাহত হৈ পৰিছে যাতায়াত সেৱা আমি হঠাৎ ৰাতি প্ৰচণ্ড ধুমুহা ঘূৰ্ণীবতাহ তথাতয়াকৈ অহাৰ কাৰণে মানে আমাৰ ঘৰ বাৰী হঠাৎ 3 পাত 1 কিলোমিটাৰকৈ উৰি গ'ল আৰু মোৰ বৰালৰ এইফালে বৰালৰ ধান ভিজি গৈ আছে মানে গোটেই 3 পাতটো উৰাই লৈ গৈছিল আমি এতিয়া দুখৰ বিষয় মানে কি কৰা যায় তাৰপিছত আমি এতিয়া চৰকাৰৰ ফালৰ পৰা বা প্ৰশাসনীয় বিষয়ববীয়াৰ ফালৰ পৰা মানে আমাৰ সহযোগিতা কৰিবৰ কাৰণে কামনা কৰিছোঁ আমি এতিয়া প্ৰচণ্ড ধুমুহাত গোটেই ঘৰ বাৰী অকল মানে আমাৰ বাহিৰচিলেৰে নহয় মানে গোটেই 30-40 ঘৰমান আমাৰ ইয়াত বিস্তৰ ক্ষতি সাধন কৰা হৈছে গছ গছনি ভাঙি গৈছে ৰাস্তা পদূলি ব্লক হৈ আছে আৰু এইটো বিদ্যুৎ তাঁৰবিলাকো মানে জেগাই জেগাই ছিঙি গৈ আছে আপোনালোকৰ গাঁওখনৰ নাম আমাৰ বাহিৰচিলে মটৰপুৰ বুলি আমি নামাকৰণ কৰা হৈছে যোৱা ৰাতি আমাৰ 3 মাইল বিটৰ আণ্ডাৰত যিটো শান্তিপুৰ ওচৰত 3 মাইল যোৱা ৰাস্তাত আমাৰ ধুমুহা বতাহে ডাঙৰ গছ 4জোপামান বাগৰি বগৰাত ৰাস্তাটো ব্লক হৈ গ'ল ব্লক হৈ যোৱাত আজি ৰাতিপুৱা আমি 4টা বজাৰ পৰা ধুমুহাৰ বতাহত যিবিলাক গছ বাগৰি গ'ল সেইটো ৰাস্তাটো খুলিবৰ কাৰণে আমাৰ বনকৰ্মী আৰু ৰাইজৰ সহযোগত চেষ্টা কৰি আছে কেইটামান গছ গেলিছে বৰ্তমান ৰাস্তাটো এনে সৰু সুৰা গেলিছে 4-5টা ইয়াত ওচৰতে এইটো আমি দেখিছে ডাঙৰ গছ দুজোপা গেলি আছে কিমান সময় লাগিব লাগিব আৰু অলপ এইটো ৰাস্তাটো বহুত গছ গেলি গ'ল 1-1.5 ঘণ্টাত ৰাস্তা খোলা হ'ব চাগে ৰাতি 11টামান বজাত অহা ধুমুহা এজাকে গোটেই খেতিকৰণ কৰিলেগৈ ঘৰ গছ চছ উঘালি মেলি আমাৰ ঘৰ টিংপাত উৰাই লৈ গ'ল আৰু আমাৰ বাহিৰচিলে গাঁৱৰ মটৰপুৰ গাঁও বুলি কয় এইটো ইয়াত 20-25 ঘৰমান টিং গোটেই নাই বুলি ক'ব লাগে আৰু গোটেইখিনি শেষ হ'ল এতিয়া তাৰে চৰকাৰে কিবা এটা সহায়তা কৰে